পাম তহাৰি চৰণৰে শতকোটি বাৰেক কৰক প্ৰণাম বাৰেক কৰক। পৰম কৃপালু গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনা আৰু মাধৱ গুৰুজনা দুইজনৰ চৰণত স্থিত হৈ ভগৱন্তৰ চৰণলৈ সেৱা ভাবি আমি আগবঢ়াইছো। আজি অনুষ্ঠানটি আমাৰ জন্মদাতা তথা সকলোৰে আদৰৰ পৰম তৃতীয়বাদ পুণ্যশ্লোক দেউতাৰ চৰণলৈ পোৱাৰ ভক্তি ভৰা সেৱা ভাবি আমি আগবঢ়াইছো। অনুষ্ঠানটিত থকা মুখ্য পৰিচালক স্থায়ী পৰিচালক আমাৰ সুহৃদ বান্ধৱ হাতীমূৰীয়া বাপজনৰ চৰণলৈ আমাৰ ভক্তি ভৰা সেৱা ভাগি আগবঢ়াইছো। অনুষ্ঠানত উপবিষ্ট হৈ থকা বয়োজ্যেষ্ঠ বাপ বসন্ত ডেকা বাপজনৰ চৰণলৈ আমাৰ ভক্তি ভৰা সেৱা ভাগি আগবঢ়াইছো। আজি অনুষ্ঠানটি ইমান সুন্দৰকৈ পৰিচালনাৰে লৈ যোৱা আমাৰ স্বৰ্ণলতা গগৈ এগৰাকীৰ চৰণলৈ সেৱা ভাগি আগবঢ়াৰ লগতে আজি আমাক ইমান সুন্দৰকৈ সৰলীকৰণ কৰি কীৰ্তন কৰি আমাক হৃদয় আনন্দ প্ৰদান কৰা ভক্তি মাতৃ উৎপলা বাৰীৰ চৰণলৈ সেৱা ভাগি আগবঢ়াইছো। লগতে সত্ৰ সমাজত উপস্থিত থকা সমূহ আই বাপ মাধৱৰ চৰণলৈ পুৱাৰ ভক্তি ভৰা সেৱা ভাগি আমি আগবঢ়ালো। মাধৱ মাধৱ কৃষ্ণ কৃষ্ণ। হয়, আজি আমি মহাপুৰুষ কৃপালু গুৰু শংকৰ গুৰুজনাৰ বিৰচিত আমি ভক্তি ৰত্নাকৰৰ অসমীয়া যি ৰামচৰণ ঠাকুৰ জনাই অনুবাদ কৰিছে সেই পদচন্দ আমি নৰদেহা মহাত্মা পঢ়িছো। ইয়াত আমাক দেখুৱাইছে গুৰুজনে যে মানুহৰ দেহা সাধন দেহ। কাৰণ দেউতাই আগতেই কৈছে আমি সকলোৱে জানো যে আমি পঞ্চকোষী জীৱ, অন্নময় প্ৰাণময় মনোময় জ্ঞানময় আৰু আনন্দময় কোষ আছে যি অন্য জীৱৰ ক্ষেত্ৰত নাই। আৰু সেইকাৰণে মানুহে সাধন কৰিব পাৰে। গতিকে এই সাধন দেহটো কৰিবৰ কাৰণে আমাৰ দেহটো নৌকা সদৃশ। এই নৌকাখনত কাণ্ডাৰী ৰূপে থাকিব দেউতাই কৈছে সুন্দৰকৈ মহাপুৰুষ কৃপালু গুৰু শংকৰ গুৰুজনা। আৰু আমাৰ সেই নৌকাখন পালতৰা নৌকাখন চলাই যাবৰ কাৰণে ভগৱন্তে অনুকূল বায়ু হিচাপে থাকিব। যেতিয়া আমাৰ গুৰু কাণ্ডাৰী হিচাপে থাকিব, অৰ্থাৎ আমি এই দেহটোৰে গুৰুৰ বাণীৰে গুৰুৰ জ্ঞানেৰে যেতিয়া আগবাঢ়িম বা কাণ্ডাৰী হিচাপে ল'ম, তেতিয়াহে ভগৱন্তে অনুকূল বতাহ হিচাপে আহিব, নহবা নাহে। আমি পোনে পোনে সেইকাৰণে ঈশ্বৰক ভাবিলে নহব, গুৰুৰ মাধ্যমে ভাবিব লাগিব। আৰু তেতিয়া ভগৱন্তে বতাহ অনুকূল বতাহ দি আমাক পৰম পদৰ পিনে নাওখন অগ্ৰসৰ কৰাই লৈ যাব। এতিয়া এইখিনি কথা কওঁতে আজি ভাগৱতৰ একাদশ স্কন্ধৰ 20 অধ্যায় আৰু 9 অধ্যায় দুটা অধ্যায়ৰ কথা ইয়াতে আমাক আলোচনা কৰা হ'ল। আজি প্ৰথমটো আমি যি একাদশ স্কন্ধৰ 20 অধ্যায়ত উদ্ধৱে ভগৱন্তৰ উদ্ধৱক কি কৈছিলে, এই কৈছিলে যে পৰম দুৰ্লভ নৰতনু নৌকা সুলভে পায়াশয় পৰম উত্তম গুৰু ভৈলাত সুজনী সুজান দৃঢ় কাণ্ডাৰ। গতিকে আমাৰ এই দুৰ্লভ নৰতনু বুলি এইটো কাৰণে কৈছে যে বহুখিনি জন্মৰ পাছত বহু জুনি অতিক্ৰম কৰি কৰি সংস্কাৰিত হৈ হৈ আমি এই মানুহ জন্ম পাইছো, য'ত আমি পৰম পদলৈ যোৱাৰ অৱস্থা পালো। গতিকে সেই অৱস্থা পাই আমাৰ নৌকা সদৃশে দেহটো আমি সুলভহে পালো। এতিয়া আমাৰ কষ্ট নাই। খালি এটাই কাম কৰিব লাগিব, আমি গুৰুক কাণ্ডাৰী হিচাপে লৈ আমি যদি ঈশ্বৰৰ নাম স্মৰণ কৰো, তেতিয়া আমি কোৱাৰ দৰে ভগৱন্তই অনুকূল বতাহ পাহি আমাক পৰম পদৰ পানী লৈ যাব। আৰু যিজনে সেই কাম নকৰে, কৃষ্ণক সেৱা নকৰে, এই কাৰ্য নকৰে, তেওঁক প্ৰমত্ত বুলি কৈছে। প্ৰমত্ত মানে যিজনে মনক আয়ত্ত নকৰে, সেইসকলক প্ৰমত্ত পুৰুষ বুলি কোৱা হয়। ইয়াতে কৈছে হেনয়া প্ৰমত্ত পুৰুষকৰ নিন্দা কৰা ভগৱন্ত হৰি। গতিকে সেইজনে কৰে যিজনে কৃষ্ণ সেৱা এৰি নানা কাৰ্য কৰি ফুৰে, নানা বিষয়ত আমি বিষয়ত ঘূৰি ফুৰিব লগা হয়। গতিকে এই কথাখিনি ভগৱন্তই উদ্ধৱক কৈছিলে, আৰু য'ত ভাগৱতৰ একাদশ স্কন্ধৰ 20 অধ্যায়ত উল্লেখ আছে। আকৌ আমি আহিলো, ইয়াত গুৰুজনে আমাক দেখুৱাই দিছে একাদশ স্কন্ধৰ 9ম অধ্যায়ত কি আছে। দত্তাত্ৰয়ে যদু নিপতিক কৈছে। যদু কোন আছিল আমি সকলোৱে জানো। চন্দ্ৰবংশৰ ৰজা নহুষুৰ পুত্ৰ আছিল যজাতি, আৰু তেওঁ 5 পুত্ৰৰ ভিতৰত শ্ৰেষ্ঠজন আছিলে যদু, একেবাৰে সৰু পুত্ৰ আছিলে পুৰু। এয়া কথা জানে, পুৰুৰ পৰা পুৰু বংশ হৈছে, যদুৰ পৰা যদু বংশ হৈছে। যাই কি নহওক, এই যদু বংশৰ যদু নিপতিক দত্তাত্ৰয়ে কব লগা হল কিয়? কাৰণ দত্তাত্ৰয় আছিলে এজন অনাসক্তি ব্যক্তি। আমাৰ আইগৰাকীয়ে কৈছে অত্ৰি মুনিৰ
আৰু অনুসূয়াৰ গৰ্ভত জন্ম হৈছে ভগৱন্তৰ তেওঁলোকে সাধনা হৈ ভগৱন্তে তেওঁলোকৰ তাত আহি জন্ম লাভ বা তেওঁৰ শক্তি দেখুৱাইছে। এতিয়া যিকাৰণে দত্তাত্ৰেয় অত্ৰেয় পুণ্য পুত্ৰৰ কাৰণে দত্তাত্ৰেয় দান কৰে। যি নহওক তেওঁ 24 গুৰুজনৰ পৰা লৈছিলে আৰু সেই 24 গুৰুজন আমাক দেখুৱাইছে। সেই 24 গুৰু অন্য কোনো নাছিলে, সেয়া আছিলে গোটেই পৃথিৱী মণ্ডলত থকা বিভিন্ন জীৱ জগতৰ পৰা তেওঁ জ্ঞান আহৰণ কৰিছিলে। যেনেকে মৌ সংগ্ৰহে বিভিন্ন ফুলৰ পৰা, যেনেকে তেওঁ বিভিন্ন প্ৰকৃতিৰ মাজৰ পৰা তেওঁ জ্ঞানখিনি লৈছিলে। আৰু জ্ঞানখিনি লোৱাৰ কাৰণে তেতিয়া দত্তাত্ৰেয় যদুৱে ভাবিলে যে ইমান তেওঁ ভোগী, ইমান দেখিবলৈ ধুনীয়া মানুহজনে কিয় অনাসক্তি হৈ আছে। গতিকে তেতিয়া তেওঁ সেই দত্তাত্ৰেয়ক সুধিছিলে যে তুমি কিয় ইমান অনাসক্ত। তেতিয়া তেতিয়া এই দত্তাত্ৰেয়ে যিখিনি কথা কৈছিলে সেই কথাখিনি কৈছে যে আমাৰ জীৱনটো কি আছিলে, দুৰ্লভ নৰশৰীৰ। দুৰ্লভ নৰশৰীৰটো বিনাশী বুলি কৈছে। বিনাশী যদ্যপি সাধেৰে তথাপি পুৰুষাৰ্থ সমস্তক। অৰ্থাৎ মানুহৰ এই শৰীৰ বিনাশী, নিত্য নহয় অনিত্য, তথাপি চাৰি পুৰুষাৰ্থ লাভৰ বাবে উপযুক্ত মাধ্যম। কিয় মাধ্যম বুলি কৈছে আমি সেইখিনি কথা চাব বিচাৰিছো। কাৰণ নৰশৰীৰ বিনাশী হলেও মানুহে চাৰি পুৰুষাৰ্থ সাধন কৰিব পাৰে, অৰ্থাৎ ধৰ্ম অৰ্থ কাম মুখ্য কৰিব পাৰে। কিয় কৰিব পাৰে? যে মানুহৰ সাধন দেহ আৰু মানুহৰ পঞ্চকোষী জীৱ। সেইকাৰণে আমি যেতিয়া ঈশ্বৰৰ সাধনাত নিমগ্ন হ'ম, মনটোক যেতিয়া ঈশ্বৰমুখী কৰি যাম, তেতিয়াহ'লে সেই অল্প কালতে আমি বিনাশী শৰীৰটো পালো। শৰীৰটো বিনাশ হোৱাৰ আগতেই আমি পৰম পদপদৰ প্ৰাপ্তি হ'ব পাৰিম আৰু সেই বিনাশী শৰীৰটো আৰু ধাৰণ কৰিব নালাগে। আৰু ইয়াৰ কাৰণে আমাৰ মনটোৰ কথা দত্তাত্ৰেয়ে কৈছিলে। তেওঁৰ মূল শিক্ষাটো আছিলে যে সুখ এটা বাহ্যিক বস্তু আৰু সুখে নিজৰ আত্মাতে নিহিত হৈ থাকে। সুখ এটা বাহ্যিক বস্তু হয় নে নহয়? তেওঁ কৈছে নহয়। সুখ এটা বাহ্যিক বস্তু হয় কেতিয়া? যদি তাক আমি কামনা বাসনাৰে সুখ ল'বলৈ যাওঁ, তেতিয়া সি বাহ্যিক বস্তু হৈ যাব। কিন্তু ঈশ্বৰ শক্তিয়ে যেতিয়া ঈশ্বৰক আৰাধনা কৰিম, তেতিয়া সি অন্তৰলৈ আহি যাব আৰু সেই আত্মাত নিহিত হৈ আছে। যেতিয়া আমি আশা কৰিম তেতিয়া দুখ পাম, কিন্তু যেতিয়া আমি আশা নকৰোঁ তেতিয়া সুখ পাম। আমি আশা ক'ত কৰিব লাগিব? ঈশ্বৰ সাধনত আশা কৰিব লাগিব। গতিকে আমি সেই লৌকিক আশা, লৌকিক বাসনাই আমাক কি কৰিব? দেহাটো, বিনাশী দেহাটোক বিনাশ হোৱাৰ লগে লগে আমি শেষ হৈ যাম, আকৌ পুনৰ নৰ দেহালৈ আহিব লাগিব। গতিকে সেইকাৰণে কৈছে যে বিনাশী যদ্যপি সাধেয় তথাপি পুৰুষাৰ্থ সমস্তক নতু পৰে যাবে শীঘ্ৰে যত্ন তাৰে কৰোক মুখ্য সুৰক। অৰ্থাৎ যিজনে এই শৰীৰটো থাকোতেই মুখ্য লাভৰ বাবে যি যত্ন কৰে, তেওঁ প্ৰকৃত মুখ্য লাভ কৰিব। শৰীৰটো থাকোতেই কৰিব লাগিব। শৰীৰটো থাকোতেই যদি তেওঁ প্ৰমত্ত হৈ থাকে, ঈশ্বৰ সেৱাত নকৰে, তেওঁ বুজি নাপায় তেওঁৰ দেহত থকা আত্মাটো যে শুদ্ধ, এই কথা তেওঁ বুজি নাপায়, তেওঁ সুখৰ ইন্দ্ৰিয় সুখত আবদ্ধ হৈ থাকে, তেতিয়া আমাৰ বিনাশী দেহাটোৰ লগতে আমি বিনাশ হৈ যাম। আৰু অৰ্থাৎ আমি জন্ম মৃত্যুৰ আয়তত আহিব লাগিব। আৰু আমি সকলোৱে জানো যে নৰ দেহটোক আমি মন্দিৰ বুলি কওঁ। মন্দিৰ বুলি এইটো কাৰণে কওঁ, আমি যেনেকে গোসাঁই ঘৰলৈ গ'লে, নামঘৰলৈ গ'লে আমি গা পা ধুই সুন্দৰভাৱে শুদ্ধ চিত্তে আমি পৰিষ্কাৰ পৰিচ্ছন্ন হৈ যাওঁ। কিন্তু আমাৰ দেহটোৱে মন্দিৰ। দেহটোত ভগৱন্ত আছে, আত্মা আছে। জীৱ আত্মাটো পৰমাত্মাৰ এটা অংশ আৰু তেওঁ দিয়াৰ কাৰণে আমি চৈতন্য হৈছো। গতিকে আত্মাক যিটোৱে বহন কৰি থকা দেহ, আমাৰ যি ইন্দ্ৰিয় আৰু পঞ্চতন্মাত্ৰৰ দেহ, এই দেহটোক যদি আমি বাৰে বাৰে যদি গ্ৰাম্য কথা কৈ বা বেয়া কৰ্ম কৰি প্ৰমত্তভাৱে যদি ঘূৰি ফুৰো, তেতিয়াহ'লে আত্মাই সুখ পাব জানো? আমি দেহাটো ধুব পাৰো, পৰিষ্কাৰ কৰিব পাৰো, চুলি কাটিব পাৰো, দাড়ি কাটিব পাৰো, মুখ ধুনীয়াকে ধুই মেলি থাকিব পাৰো, কিন্তু আত্মাই সেইটো বিচাৰে নেকি? আত্মাই বিচাৰে এই দেহটোৱে যি কাম কৰে সেই কামৰ যোগেদি আত্মাটো যদি সুখ পাব পাৰে, আৰু তেতিয়া দেহটো হৈ পৰিব নামঘৰ, দেহটো পৰিব উপাসনাস্থলী। গতিকে আমি উপাসনাস্থলীটো আমাৰ লগতে আছে, আমি লৈ ফুৰিছো। কালি কেনেকে লৈ ফুৰিম এই কথাখিনিহে ইয়াত আজি ভগৱন্ত পুৰুষে উদ্ধৱক কৈছে আৰু ইফালে দত্তাত্ৰেয়ে যদুক কৈছে। গতিকে এইখিনি কথাকে আমি অকমান আগবঢ়াই দিলো হয়। আমি কওঁতে অকমান কথনৰ মথনৰ ইফাল সিফাল নোহোৱাকে থকা নাই হৈছে। আমি কওঁতে হয়তো ভাবিছো কিবা, কওঁতে কিবা ওলাইছে।
যি নহওক এইখিনিয়ে হ'ব পৰা যিখিনি দোষে আমাক অপৰাধ দিছে সেই অপৰাধখিনি আপোনাৰ খবৰ চৰণলৈ মাৰ্জনা বিচাৰিছো। কৃষ্ণ কৃষ্ণ মাধৱ মাধৱ জয় গুৰু শংকৰ। কৃষ্ণ কৃষ্ণ মাধৱ মাধৱ।